হেল্ল' গাইজ, কি খবৰ? নিশ্চয় আপোনালোকৰ ভাল, মোৰো ভাল আৰু চবেই ভালে থাকক, চবৰে ভাল হওক। মা অম্বুবাচী কি কওঁ মানে কোৱাত মোৰ অলপ খেলি মেলি হৈছে। অম্বুবাচী যিহেতুকে মাৰ ওচৰত আহিছোঁ দৰ্শন ল'বলৈ। খুব ভাল লগা পৰিৱেশ আৰু ইমান ভিৰ, ইমান মানে যাত্ৰী হৈছে আৰু আগে পিছেও হয়। এইবাৰ বহুত বেছিয়ে যেন লাগিছে মোৰ। আজি দ্বিতীয় দিন আমি আহিছোঁ, দ্বিতীয় দিনৰ দিনা আহিলোঁ আচলতে। তো খুবেই ভিৰ দেখা গৈছে, মানে আগতকৈ বেছি ভিৰ দেখা গৈছে। তো যি নহওক বহুত ভাল লাগিছে আৰু ইয়াতে বহুত বয়সস্থ মানুহো দেখিছোঁ। অলপমান গৰম আৰু ভিৰৰ কাৰণে হয়তো কিছুমান অলপমান অসুস্থ যেন দেখা গৈছে। আৰু লগতে কিছুমানে ল'ৰা ছোৱালীও লৈ আহিছে, আহিবই দিয়কচোন। তো বাচ্ছা লৈ কিছুমানৰ অলপ প্ৰব্লেম হোৱা দেখা গৈছে, কিন্তু উপায় নাই। তথাপি যে ইমানবিলাক যাত্ৰীক মানে যোগান ধৰিছে, সেইটো এটা বহুত ডাঙৰ কথা। যেনেকৈ আমি দেখিছোঁ ইয়াত নিৰামিষ ভাত খুব যোগান ধৰি আছে, খানা দুপৰীয়া সময়ৰ পৰা দেখিলোঁ। আৰু এতিয়া ৰাতি 12:30-1টাই বাজে। তো এতিয়ালৈকে আমি দেখিছোঁ বহুত যোগান ধৰি আছে, দৰৱৰ পৰা চৰবতৰ পৰা পানীৰ পৰা মানে চবখিনি আৰু দেখিছোঁ। তো কিমানখিনি মানে ফেচিলিটি দিছে, তাৰপিছতো দেখিছোঁ ইমান ভিৰৰ মাজত কেতিয়াবা কাৰোবাৰ অলপ অসুস্থ হ'ব পাৰে ন। তো একো নাই, মাৰ আশীৰ্বাদ ল'বলৈ আহিলে মা নিজে শক্তি দিব নিশ্চয়। তো তাকে কামনা কৰি আজিলৈ ইয়াতে থওঁ, আগলৈ চাই থাকিম।